এৰাম দিনে কপূৰ্বত পৰাম খৰহ তাৰিখি বদৰিকাশ্ৰমত আচন্ত ব্যাসবকী এৰা মুগুল আঠু গোলা মনাম অনাহি শান্তি অনপান্ত উপায় এক মনে গুণী গান্থি এৰাম ব্ৰহ্ম জ্ঞান চিন্তন্ত মনতন দুখ নজানন্ত কৃষক মনত মেলে দুখ অধমুখে আছে বকিম অহুয়ানে খবদাম হে বেলা তৈতে আখিম ও মিলিলা ৰদা গতিকে দিনেকৰ পূৰ্বত পৰাশৰসূত ঋষি বদৰিকাশ্ৰমত আচন্ত ব্যাসবকী পৰাশৰসূত মহামুনি ব্যাসদেৱে এদিন আমন জিমনকৈ কি কৰি আছে যে তেওঁ বহি আছে ক'ত বদৰিকা আশ্ৰমত বদৰিকা আশ্ৰমত এদিনাখন মহামুনি ব্যাসদেৱ আমন জিমনকৈ বহি আছে তেওঁ নাজানে যে কিহৰ পৰা এটা তেওঁৰ মনত এটা কিবা খেলিমেলি এটা লাগি আছে তেওঁৰ মনত কিবা এটা খেলিমেলি লাগি আছে উগুল থুগুল মনত নাহি সুখ শান্তি মনটো কিবা উগুল থুগুল হৈ আছে সুখ শান্তি যেন তেওঁ পোৱা নাই নপান্ত উপায় একো মনে গুণী গান্থি তেওঁ গুণী গাঁঠি পোৱা নাই এতিয়া তেওঁ কিহৰ কাৰণত এই অৱস্থাটো হৈ আছে মহামুনি ব্যাসদেৱৰ কিহৰ কাৰণত তেনেকুৱা উগুল থুগুল মনটো হৈ আছে তেওঁ নিজেও জনা নাই মহামুনি ব্যাসদেৱ বুলি ক'লে তেওঁ এজন এনেকুৱা মুনি যিয়ে নেকি ব্ৰহ্মক সাক্ষাতে দৰ্শন কৰিব পাৰে সমাধিত তেওঁ ব্ৰহ্মক দৰ্শন কৰিব পাৰে গতিকে সেইজন হ'ল ব্যাসদেৱ গতিকে তেওঁৰ মনত কিয় এনেকুৱা হৈছে এইটো তেওঁ নিজেও গুণী গাঁঠি পোৱা নাই ব্ৰহ্মজ্ঞান চিন্তত মনত নাহি সুখ তেওঁ ব্ৰহ্মজ্ঞান চিন্তা কৰে তথাপি তেওঁৰ সুখ নাই নজানন্ত কৃষক মনত মিলে দুখ যে কি কাৰণত তেওঁৰ মনত ইমানবিলাক দুখ মিলি আছে এইটো তেওঁ নিজেও বুজি পোৱা নাই অধমুখে আছে বকি হুয়া নিখবত তেওঁ অধমুখ মানে তলমূৰ কৰি পেলাই এই ব্যাসদেৱ বহি আছে কিবা এটা চিন্তা কৰি আছে আমাৰ কেতিয়াবা এনেকুৱা হয় নহয় কোনো ধৰণৰ কথাও নাই বাৰ্তাও নাই এনে ক'ৰ পৰা আহিছে ইমানবিলাক চিন্তা এই ইমানবিলাক চিন্তা ক'ৰ পৰা আহিছে এনেদৰে চিন্তা কৰি থকা যায় তেতিয়া যদি আকৌ কোনোবাই আহি পেলাই কৈ পেলাই হেৰি চিন্তা নকৰিবি এই মই আছোঁ নহয় চিন্তা নকৰিবি এই বুলি পেলাই যদি কোনোবাই কয় তেতিয়া সকাহ পোৱা যায় ঠিক তেনেকুৱা এই ব্যাসদেৱেও যেতিয়া নেকি এনেকৈ বহি আছে সেইবেলা তৈতে আহি মিলিল নাৰদ আৰু সেই সময়ত নাৰদ ঋষি আহিলে এৰাম হাতে দিব বিনা যন্ত্ৰ ও মুখে ৰাম নাম ও হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম প্ৰেমে দ্ৰৈ চিত্ৰ আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছয় অনয়নৰ নিৰ হাতে দিব্য বীণাযন্ত্ৰ লৈ আহিছে কোনে নাৰদ মুনিয়ে নাৰায়ণ নাৰায়ণ এই বুলি নাৰদ মুনিয়ে অনবৰত বীণাযন্ত্ৰ লৈ তেনেকুৱাকৈ নাৰায়ণ নাৰায়ণ নাম উচ্চাৰণ কৰি থাকে তেওঁ নাৰায়ণ নাম ল'বৰ কাৰণে লাজ নকৰে আমাৰ আকৌ কিছুমানে ঈশ্বৰৰ নাম ল'বৰ কাৰণে সত্ৰৰ মুখেদি যদি এনেকুৱাকৈ যায় কৃষ্ণ বুলি ক'বৰ কাৰণে লাজ কৰে কৃষ্ণ বুলি কৈ আকৌ পিছফালৰ দিকে ঘূৰি চাই কোনোবাই দেখাই পালে নেকি কোনোবাই লাজে দিব নেকি মোক এই বুলি পিছফালৰ ফালে ঘূৰি চায় গতিকে আকৌ সেইজন মানুহে যদি কেতিয়াবা বেয়া কথা এটা কৈ দিব লগা হয় যিমানেই মানুহ বহি নাথাকক তাৰ মাজতেই বেয়া কথাটো কৈ দিব
কিন্তু কৃষ্ণ নাম ল'বৰ কাৰণে মানুহে লাজ কৰে তাকে কবিৰ আছে কৈছে যে ধন্য কলিকাল দুখু লাগে হাঁহি উঠে যি কলিকালত গাখীৰ গলিয়ে গলিয়ে ঘূৰে মদ ঘৰত বহি বেচে যিটো কলিকালত আজি মদ ঘৰত বহি বেচি আছে গাখীৰ গলিয়ে গলিয়ে ঘূৰি আছে তাকে মানে সন্ত কবিৰ আছে কৈছে ভাবিলে দুখু লাগে হাঁহি উঠে বুলি কৈছে কৃষ্ণ নাম ল'বৰ কাৰণে মানুহে টান পায় কিন্তু এই নাৰদ সেইকাৰণে নাৰদ হ'ব পাৰিছে তেওঁ লাজ ভয় শংকা নকৰি কেৱল নাৰায়ণ নাৰায়ণ কৰি ফুৰি থাকে প্ৰেমে দৈ চিত্ৰাতি ৰোমাঞ্চ শৰীৰ তেওঁ শৰীৰটো ৰোমাঞ্চ হৈ গৈছে ৰোমাঞ্চ এই কথাবিলাক শুনি আমাৰ ৰোমাঞ্চিত হ'ব লাগিব আমি নিজকেই প্ৰশ্ন কৰি চাব লাগে এই যে ভাগৱত কথা শুনি আছোঁ ইমান পৰ্যায় আমি শুনি থাকিলোঁ এই শুনি থাকি কি আমাৰ ৰোমাঞ্চিত হৈছোনে নাই আমি কৃষ্ণ কথা শুনি আমি ৰোমাঞ্চিত হৈ গৈছোনে নাই এই কথাবিলাক শুনাৰ পিছতো যদি আমাৰ ৰোমাঞ্চিত নহওঁ বা এই কথাবিলাক শুনাৰ পিছতো কৈয়ে আছে এনেকুৱা যদি লাগে তেতিয়াহ'লে কি এইটোৱে আমাৰ দুৰ্ভাগ্য হেৰম তুলন্ত যন্তত মহাহৰিৰ চৰিতম নাৰদক দেখি ব্যাস ঋষি সচকিত এৰা মাথে বেঠে উঠিলা ধৰিলা কীৰ্তঞ্জলি পৰম গৌৰৱে ঋষি অকৰিয়া হে বুলি নাৰদে যি যন্ত্ৰ লৈ আছিল সেই যন্ত্ৰত কেৱল এটা মাত্ৰ মানে উচ্চাৰণ কৰি আছিল ৰাম নামৰ ধ্বনি যেতিয়া নেকি নাৰদক তেনেকুৱাকৈ যোৱা দেখা পালে আঠে বেঠে উখিয়া ধৰিয়া কীৰ্তঞ্জলি এই কোনে ব্যাসদেৱে আঠে বেঠে উঠি গৈ নাৰদক কীৰ্তঞ্জলি কৰিছে বোলে হে গুৰুদেৱ যে তুমি আহিলা এতিয়া আমাৰ অকণমান জনা হ'বহে লাগে এজন মানুহে এওঁ পঢ়িছে মইনো কিয় শুনিম এওঁ পঢ়িছে মই কিয় শুনিম ইয়াতকৈ মই বহুত জানো এওঁ নাম গাইছে মই এওঁ নাম গালে মই কিয় থাকিম এওঁতকৈ বহুত ভালকৈ মই নাম গাওঁ এই বুলি পেলাই যদি ভাৱবিলাক আহে এই ভাৱটোই ঘূণ বোকাই খোৱা দি তলে তলে খুলি খুলি খাই দিব ভক্তি নহ'ব গতিকে সেইকাৰণে এই ভাৱবিলাকৰ পৰা যাতে আমি পিছুৱাই আহিব পাৰোঁ আপোনালোকে লক্ষ্য কৰক যে মহামুনি ব্যাসদেৱে সমস্ত শাস্ত্ৰৰ পাৰ্গত তথাপিও ব্যাসদেৱে নাৰদৰ দৰে এগৰাকী মুনিক কি কৰিছে আপ্যায়ন কৰিছে তেওঁক স্নানে বসনে আভৰণে কি কৰিছে তেওঁক সেৱা কৰিছে আমাৰ কিন্তু সেইখিনি কৰিবৰ কাৰণে কিছুমানে টান পায় এতিয়া আঠে বেঠে উঠিয়া ধৰিয়া কীৰ্তঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি পৰম গৌৰৱে কি কৰিছে ঋষিয়ে সেৱা কৰিছে বোলে হে ঋষিবৰ হে মান্যবৰ যে তুমি আমাৰ এই বদৰিকা আশ্ৰমত আহিলা তাৰ কাৰণে আমি পৰম ধন্য হৈ গ'লোঁ এই বুলি কি কৰিছে সেৱা কৰিছে কোনে ব্যাসদেৱে এৰাম দিলন তয়া খনয়ানিম অ বকিবাৰং তৰেম পাইদে ঐজ্ঞে গন্ধে ধূপেম অ পুজিলা সাদৰে এৰাম প্ৰণিপাতে পুচিলাকো খলয়া গমনম নাৰদে পুচিলা পাছে অ ব্যাসত বচনম পাইদে ঐজ্ঞে গন্ধে পুষ্পে কি কৰিছে সাদৰ কৰিছে কাক নাৰদক মহামুনি ব্যাসদেৱে নাৰদক তেনেকুৱাকৈ সাদৰ কৰিছে আৰু নাৰদে পুচিলা পাছে ব্যাসত বচন নাৰদক কুশল আগমন কথা সুধিছে মানে দুটা তুমি ভালে আছেনে যেনেকুৱাকৈ আমাৰ গৃহত এগৰাকী ভকত যদি যায় বোলে ভালে আছেনে বাপ কেনে ৰাখিছে ঈশ্বৰে এই বুলি পেলাই যেনেকুৱাকৈ প্ৰশ্ন কৰা যায় তেনেকুৱাকৈ তেওঁলোক দুজনৰ মাজতো মানে কথোপকথন হৈছে হাকিয়া বোল অন্তৰিষি কহি বৃত্তান্তম অ কিবা সেইটো নাহি কেতো মাৰ চিত্ৰশান্ত মহা উচ্চ পিছকীয় থিৰ নুহি চিত মহন্তৰো মোহিত কিনো বিপৰীত হাকিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত এইবাৰ লাহেকৈ মানে নাৰদ মুনিয়ে লাহেকৈ ব্যাসক কৈছে যে কিবা সেইটো নাহিকে তোমাৰ চিত্ত শান্ত যে তোমাৰ চিত্তটো কিয় শান্ত হোৱা নাই হাকিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত এই বৃত্তান্তখিনি কোৱা যে তোমাৰ চিত্তটো কিয় শান্ত হোৱা নাই তোমাক দেখোন কিবা উচপিচ কৰি থকা দেখা পাইছোঁ নাৰদে জানিও কি কৰিছে ব্যাসদেৱক প্ৰশ্ন কৰিছে
মহা উচ্চ পিছ কিয় থিৰ নুহি চিত মহন্তৰো মহইটো কিনো বিপৰীত গতিকে তোমাৰ যে মহা উৎপিজ হৈ আছে চিত্ৰটো তোমাক দেখা পাই গম পাইছে এজন উপযুক্ত গুৰুৱে এজন শিষ্যৰ মুখখন চায়ে গম পায় তেওঁ পুথিহে শুনি আছে নে মনটো বেলেগতে আছে এজন উপযুক্ত গুৰুৱে মুখখন চায়ে গম পায় কি ভাবি আছে কি কৰি আছে শুকোৱা আসনত বহাৰ লগে লগে এই গোটেইখিনি বস্তু তেওঁ এটা অধ্যয়ন আনি ল'ব পাৰে ঠিক তেনেকুৱাকৈ আজি নাৰদ মুনিয়েও কি কৰিছে সেইখন আসনত বহি লৈ এতিয়া কৈছে যে তোমাৰ দেখোন আজি চিত্ৰটো কিবা বেলেগ বেলেগ দেখা পাইছোঁ কিবা তোমাৰ দেখোন মনটো আজি কিবা ভাল ভাল দেখা নাই মহন্তৰো মহইটো কিনো বিপৰীত মহন্তৰো কিবা মোহ হয় এইটো কিনো বিপৰীত কথা এইটো মই আজিয়ে প্ৰথম তোমাক প্ৰত্যক্ষ কৰিছোঁ বুলি নাৰদ মুনিয়ে কি মহামুনি ব্যাসদেৱক নাৰদ মুনিয়ে এই কথাখিনি কৈ আছে চাৰিও বেদৰ কৰি লাহা শাখা ভেদ ওজাৰ যেনে জাতি ধৰ্ম দিলা পৰিছেদ কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰ মহাযশ ব্ৰহ্মকো সাক্ষাৎ কৰে কৰা সমাধিত ও তথাপিতো মাৰ কেনে অসন্তুষ্ট চিত্ত কহিও কৰি ক্ষিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে ও বুলিলা বচন হে ব্যাসদেৱ তুমিতো চাৰিখন বেদৰ শাখাবিলাক ভাগ ভাগ কৰি দিছা চাৰিও বেদৰ শাখা কৰিলা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ তুমি জাতি ধৰ্ম এইবিলাক ভাগ ভাগ কৰি কি কৰিলা পৰিচ্ছেদ কৰাই দিলা কাৰ কি জাতি কোন জাতিয়ে কি উচ্চাৰণ কৰিব লাগিব কোনটো ধৰ্ম পালন কৰিব লাগিব এইবিলাক কিন্তু তুমি ভাগ ভাগ কৰি ভগাই দিছা কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰ মহাযশ তুমি 18খন পুৰাণ ৰচনা কৰিলা আৰু তোমাৰ সেইকাৰণে যে এই পুৰাণবিলাক ৰচনা কৰাৰ কাৰণতো তোমাৰ কি হৈ গ'ল জগতত ব্যাপিলে তোমাৰ মহাযশ গোটেই জগতত তোমাৰ মানে কীৰ্তি জগতত ব্যাপি পৰিছে তোমাৰ সুকীৰ্তি জগতত ব্যাপি পৰিছে তুমি যে এজন সৰ্বজানন্তা এই বুলি জগতে তোমাক ভাবিছে ব্ৰহ্মকো সাক্ষাৎ কৰা কৰি সমাধিত যে তুমি কি কৰা ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত তথাপি তোমাৰ কিয় অসন্তুষ্ট চিত্ত দেখা পাই আছোঁ তোমাৰ মনটো কিয় সুস্থিৰ দেখা নাই এই বুলি বেলে মানে প্ৰশ্ন কৰিছে কহিও ক ঋষিমত ইয়াৰ কাৰণ হে ঋষি এতিয়া তুমি মোক কোৱা ইয়াৰ কাৰণটো শুনি প্ৰণিপাতে ব্যাসে বলিলা বচন এইবাৰ ব্যাসদেৱে কিবা ক'ব যাব হও যদি আমি বেদম শাস্ত্ৰত পাৰ্গত অকৰণিতে ঈশ্বৰ অৰ্পণা কৰ্মযত হেৰা মৰাম মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত ও হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপিনো গুছে মোৰ মনে অসন্তোষ নপাবি মৰিখি কিবা কৰি আছো দোষ আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ ও পুচুহতো মাত কয় ইহাৰকা এতিয়া ব্যাসদেৱে কৈছে হয় দেৱ মানে ব্যাসদেৱে কৈছে হে দেৱকী নাৰদ হয় তুমি যিটো কথা কৈছা মই ব্ৰহ্মক সমাধিতে মই সাক্ষাৎ কৰিব পাৰোঁ হও যদি আমি বেদ শাস্ত্ৰত পাৰ্গত যদিও আমাক বেদ শাস্ত্ৰত পাৰ্গত বুলি মানুহে ভাবে হয় ময়ো স্বীকাৰ কৰোঁ যে বেদ শাস্ত্ৰত মই পাৰ্গত কৰোনিতে ঈশ্বৰ অৰ্পণা কৰ্মযত মই ঈশ্বৰৰ অৰ্পণা কৰ্মবিলাক সকলোবিলাক কৰোঁ মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত আমি জগতত প্ৰখ্যাত জগতৰ মানুহে জানে যে ব্যাসদেৱ বোলা সেইজন ব্যক্তিয়ে কি কৰিব পাৰিছে
সমস্ত শাস্ত্ৰ মঠিব পাৰিছে এইবুলি জগতৰ মানুহে জানে মোক মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত সন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ ব্ৰহ্মক মই সাক্ষাৎ কৰিব পাৰোঁ তথাপি নুগুছে মোৰ মনে অসন্তোষ তথাপি মোৰ মনৰ পৰা কিবা অসন্তোষ ভাৱ এটা গুচি যোৱা নাই নপাওঁ বিমৰিখি কিবা কৰি আছোঁ দোষ যে মই কি দোষ কৰি আছোঁ এইটো মই নিজেও বুজি পোৱা নাই মই কিহত দোষ কৰিলোঁ কি দুখৰ দ্বাৰা মই এইটো ভুগি আছোঁ আপুনি অগাধ বুদ্ধিৰ অংশ অৱতাৰ আপুনিওতো ঈশ্বৰৰ অংশ গতিকে হে নাৰদ প্ৰভু আপুনিও কি কৰা যে মোক এই কথাবিলাকৰ জ্ঞান দিয়া পুছো তোমাতো কৈও ইহাৰ কাৰণ এই কথাবিলাকৰ মোৰ কাৰণটো কোৱা যে মই কি কাৰণত এনেদৰে মন মাৰি থাকিব লগা হৈছে হেৰা মৰাম নাৰদ অৱদতি শুনাম মহামুনি ব্যাস ও তুমি খে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পখুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰম ইহাৰ সমান আকস্মিতে লোকক কম ৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি উবেদৰ তপ্ত মৰ্মম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ অৱচনে লোক নাখিল সমূলে গতিকে কি কৰিলা তুমি জগতৰ গোটেই শেষ কৰি দিলা এইবুলি নাৰদে কৈছে যে হে ব্যাস যে জগতৰ যিমানবিলাক শেষ কৰিলা তুমি শেষ কৰিলা তাৰ কাৰণে দায়ী হ'লা তুমি নিৰন্তৰে পখুৰ লোৱাইলা তুমি প্ৰাণ পখুৰ তুমি প্ৰাণ লোৱাইলা প্ৰাণ ল'লা কেনেকৈ প্ৰাণ ল'লা যে কোনোবা এখন শাস্ত্ৰত বলি বিধানৰ কথা লিখি দিলা বোলে ছাগল এটা বলি দিয়ে যদি স্বৰ্গ পায় হাঁহ এটা বলি দি যদি স্বৰ্গ পায় পাৰ বলি দি যদি স্বৰ্গ পায় মানুহে কিয় নকৰিব এইবিলাক কাম তাৰ কাৰণে দায়ী কোন তুমি গতিকে আমাৰ সমাজতো তেনেকুৱা কিছুমান মানুহ আছে যিবিলাকে নেকি এইবিলাক কামত আগবঢ়াই থাকে আগবঢ়াই থকাজন প্ৰথমত দায়ী যিজন ব্যক্তিয়ে তেনেকুৱাকৈ নোহোৱা কামবিলাকতো আগবঢ়াই থাকে প্ৰথম দায়ী হ'ল তেওঁ গতিকে সেইকাৰণে নাৰদে আহি ডাইৰেক্ট ধৰিছে আহি ব্যাসক যে তাৰ কাৰণে তুমি হ'লা দায়ী কাৰণ তুমি মানুহবিলাকক কি কৰিলা অধোপতনে লৈ গ'লা মহাপুৰুষ গুৰুজনাই মহাপুৰুষ মাধৱদেৱ গুৰুজনাক সুধিছিল হে মাধৱ যে জীৱ বলি দি যদি স্বৰ্গ পায় হাঁহ ছাগলী কাটি যদি মানুহে স্বৰ্গ পায় ইয়াতকৈ আৰু কি বেয়া কাম কৰি মানুহে আৰু নৰক পায় তুমি মোক কোৱা যুক্তিটো ইয়াতকৈ আৰু কি বেয়া কাম কৰি মানুহে আৰু নৰক পায় গতিকে এইকাৰণে বলি মানে অৰ্থ হৈছে ত্যাগ বলি শব্দৰ অৰ্থ হ'ল ত্যাগ আমি কি কৰিব লাগে যিবিলাক বস্তু বলি দিব নিয়া হয় সেই বস্তুবিলাকৰ এটা আকৰিক স্বভাৱ থাকে পঠা ছাগলীৰ যিটো আকৰিক স্বভাৱ মানুহৰ তাতো সেইটো থাকিব পাৰে হাঁহটোৰ তাত যিটো আকৰিক স্বভাৱ বা তাতে কি কি বলি দিয়ে এইটো তেওঁলোকেহে জানিব মই বিশেষ নাজানো বাৰু কি বলি দিয়ে গতিকে তেনেকুৱা যদি যিবিলাক নেকি মহ বলি দিয়ে এতিয়া মহটোৰ তাত যিটো আকৰিক স্বভাৱ মহে যদি ফেফেৰি পতা বুলি কয় মানে কি শিং দুটা যদি এবাৰ যদি এনেকৈ টোৱাই লয় তাক হানিব মানে মহৰ যদি এবাৰ খং উঠে এনেকুৱা স্বভাৱ যদি মানুহৰ তাতো আছে এইটোহে মানুহে প্ৰাৰ্থনা কৰিব লাগে হে দেৱী আই যে এই স্বভাৱটো যাতে মোৰ আজিৰ পৰা যায় এইটোহে বলি দিয়া তে তুমি এইটো বলি নিদি পেলাই তুমি কি কৰিলা কাম ক্ৰোধ লোভ মোহ এইবিলাক বলি নিদি তুমি কি কৰিলা তুমি কোনোবা এটা অমাত জীৱক বলি দিলা অমাত জীৱ এটাক তুমি মাৰি পেলাই তুমি কি কৰিলা তুমি নিজকে বহুত জীৱশ্ৰেষ্ঠ দেখুৱালা ইয়াতকৈ আৰু দুৰ্ভাগ্য নাই ভাগৱতত ইমান মানে ভয়ংকৰভাৱে লিখি থৈ গৈছে এইবিলাক কথা এটা সময়ত আকৌ সিহঁতে তোক কাটি কাটি খাব এনেকুৱা কথা এটা সময়ত খেদিব যিমানবিলাক তুমি জীৱ হত্যা কৰিলা সেইকাৰণে আপোনালোকে লক্ষ্য কৰিব যিবিলাক মানুহে বলি কাটে সিহঁতৰ মৰণ ভালে নাযায় আপোনালোকে লক্ষ্য ৰাখিব যিবিলাক মানুহে বলি কাটি আছে আজিৰ দিনতো বলি কটা যিয়ে নেকি দা ধৰে বলি দা আমি যিমানবিলাক দেখিছোঁ সিমানবিলাক মানুহৰ মৃত্যু ভালে নাযায় বহুত বেয়াকৈ মৰিব লগা হয় কেতিয়াও ভাল মৰণ নাহে তেওঁৰ কোনোবা এটা জীৱক কষ্ট দি তেনেকুৱাকৈ ভক্তি কৰা নাযায়
ভক্তি কৰিব লাগিলে কি কৰিব লাগিব আমি সকলোৱে মিলিজুলি সকলো জীৱ কোনো জীৱই যাতে কষ্ট নাপায় এই বুলিহে আমি ভক্তি কৰিব লাগিব অন্য এটা জীৱক কষ্ট দি যদি কোনোবাই ভক্তি কৰিবৰ কাৰণে যায় এইটো চৰম মূৰ্খামি তাৰ বাহিৰে আৰু বেলেগ একো নহয় প্ৰভু ভগৱন্তই বলি নিবিচাৰে ত্যাগ বিচাৰে ত্যাগ কি ত্যাগ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাক বস্তু কি কৰা ত্যাগ কৰা এইবিলাক ত্যাগ কৰিলেহে কি কৰিব পাৰিবা তুমি ঈশ্বৰৰ ওচৰত যাব পাৰিবা তুমি এইবিলাকেই ত্যাগ নকৰি তুমি কি কৰিলা জীৱটো মৰাৰ লগে লগে তাৰ পৰা মাংস মানে কোনে কাঢ়ি খায় কাৰ ভাগত কিমান পৰে এইটোক লৈ ব্যস্ত গতিকে এনেকুৱা যদি এটা পিখাচি কাৰবাৰত যদি কোনোবা থাকে তেতিয়াহ'লে তাৰ পৰা যিমান পাৰি সোনকালে আহিবৰ কাৰণে চেষ্টা কৰিব এইটো নিন্দা কৰা কথা নহয় পূজক কোনোবা শক্তি আৰাধনা কৰি আছে আৰাধনা কৰক ক'ব লগা নাই কিন্তু বলিৰ বিৰোধী বলি কৰা কোনো কাৰণতে শাস্ত্ৰই মান্যতা দিয়া নাই কোনোবাই পূজা কৰি আছে কিভাৱে পূজা কৰিছে এইটো তেওঁলোকৰ কথা কৰক তাত আমাৰ ক'ব লগা একো নাই তাত আমাৰ ভাবিবলগীয়াও একো নাই কৰি আছে কৰক কিন্তু জীৱ বলি দি নহয় অন্য এটা জীৱক কষ্ট দি নহয় মোৰ দেহৰ পৰা নোম এডাল টানি দিলে মই যিমানখিনি দুখ পাওঁ এটা হাতুৱে পাখা খৰ টানি দিলেও সিমান দুখ পায় পাৰ চৰাই পাখি খৰ টানি দিলেও সিমানে দুখ পায় গতিকে সেইকাৰণে আমি মানে কোনো জীৱক যাতে তেনেকুৱাকৈ মানে কষ্ট দিব লগা নহয় তাকে কৈছে যে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইয়াৰ সমান হে ব্যাস তুমি যি নেকি মানুহৰ মাজত এইবিলাক ভাগ ভাগ কৰি দিলা তাৰ কাৰণে তুমিয়েই দায়ী তুমি যেহেতু দায়ী কৰিছা তুমি সেইটো কি কৰিব লাগিব শুধৰণি কৰিব লাগিব তোমাৰ বাহিৰে এইটো কোনেও শুধৰণি কৰিব নোৱাৰে কাৰণ আমাৰ সমাজতো যদি কোনোবা এজনে ভুল কৰে ভুল হোৱাজনে ক'ব লাগিব বাপসকল মোৰ ভুল হৈছে তেওঁ যদি ভুল হোৱাৰ পিছতো যদি তেওঁ যদি আৰু এটা ফৈদ এটা সৃষ্টি কৰি পেলাই নাই মোৰ ভুল হোৱা নাই মই মানি নলওঁ সেই ভুলটো ভুলেই গৈ থাকিব এই ভুলটো যদি তেওঁ যদি স্বীকাৰ কৰে তেতিয়াহ'লে সেই ভুলটো সিমানতে ভাঙি যাব তাৰ কাৰণে ব্যাসদেৱক কৈছে যে ব্যাস তুমি কি কৰা সেই ভুলটো ভাঙিব লাগিব হে ৰামা কস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম অনুবুজিলা তুমি বেদৰ তপ্ত মৰ্ম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ অৱচনে লোক নাখিল সমূলে নুবুজিলা তুমিও বেদৰ তপ্ত মৰ্ম তুমি যদিও বেদক ভাগ ভাগ কৰি দিছা তুমিও বেদৰ তপ্ত মৰ্ম একোৱেই বুজি পোৱা নাই বুলি কৈছে গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি গৰিহিত কৰ্মকো তুমি ধৰ্ম বুলি দেখুৱাই দিলা জীৱ বলি দিয়াটো কিবা ধৰ্ম হ'ব পাৰে নেকি তুমি এইটো দেখুৱাই দিলা তাৰ কাৰণে দায়ী কোন তুমি সৰ্বপ্ৰথম দায়ী হ'ল তুমি স্বভাৱে লম্পট বিষয়ত অনুৰাগ ও স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংস চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজে গতিকে সেইকাৰণে মানুহে কি মানুহৰ বোলে স্বভাৱটোৱেই লম্পট নে কোনোবাই যদি কিবা এটা কয় বোলে হেই হেৰি ছাগলী এটা কাটিলে স্বৰ্গ পায় এনেকৈ হ'লে দেখোন ধনীবিলাকে দেখোন স্বৰ্গখন আগুৰি ল'ব দুখীয়াবিলাকে দেখোন একোৱেই কৰিব নোৱাৰিব যদি ছাগলী কাটিলে যদি স্বৰ্গ পায় মানুহে দেখোন ধৰ্মই কৰিব নালাগে আৰু গতিকে সেইকাৰণে কৈছে যে স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইপু বুলি ৰংগে কাটে হংস চাক মানুহে স্বৰ্গ পাম বুলি কি কৰে হংস ছাগলীবিলাক কাটি থাকে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে হিংসা ধৰ্মবিলাক পূজে কোনোবাই যদি বলি কাটিব দিয়ে ভালে পায় তাতে খাবও পাব বলি কটা মানে কি তাতে খাবও পাব পিবও পাব খাও পিও মস্তি কৰোঁ এইকাৰণে এইটো গীতত বেছিকৈ নাচি থাকে আজিকালি বাকী গীতত কৰি খাও পিও মস্তি কৰাটোত বেছিকৈ নাচি থাকে আজিকালি এতিয়া খাও পিও মস্তি কৰোঁ কি খাওঁ যি বস্তু খালে তোমাৰ দেহাৰ ক্ষতি যি বস্তু খালে তোমাৰ সমাজতো মানে ভাল নাপায় যি বস্তু খালে নেকি তোমাৰ মানে দেহাটো নিজকে নিজে মানি ল'ব নোৱাৰে সেইবিলাক বস্তু খাই বোলে কিবা আনন্দ কয় নেকি সেইসকলক আমিতো ভাগৱত পাঠৰ পৰা আমি সেইসকলক আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আমি আমন্ত্ৰণ কৰোঁ সেইসকলক আপোনালোকৰ ইয়াতে নাই বাৰু এই সত্ৰভূমিত থাকিবই নোৱাৰে আমাৰ কিছুমান অঞ্চলত এনেকুৱাকৈ পাওঁ যে কেৱল মস্তি কৰা খোৱা আৰু লোৱা খোৱা পিয়া বাৰ্থডে হ'লনে
এতিয়া বাৰ্থডে হ'লেও তাতে কেৱল খোৱা লোৱা পিয়া এইখিনিয়ে কাম ঠাণ্ডা লাগিলেও কেৱল পাৰ্টি কৰে গৰম লাগিলেও পাৰ্টি কৰে বিয়া হ'লেও পাৰ্টি কৰে সভা হ'লেও পাৰ্টি কৰে কিবা এটা পূজা হ'বহে লাগে তাতেও পাৰ্টি কৰে থিয়েটাৰ হ'লেও পাৰ্টি কৰে মানুহে দুখত থাকিলেও পাৰ্টি কৰে আৰে পাৰ্টিৰ উপৰি পাৰ্টি তাৰমানে সেইকাৰণে কৈছে মানুহৰ বিষয়তে লম্পট স্বভাৱবিলাকে লম্পট গতিকে সেইকাৰণে এবাৰ তেওঁলোকক আমি কওঁ যে এবাৰ কৃষ্ণ নামত আহি চোৱা না এবাৰ কৃষ্ণ নামত মাতাল হোৱা না এবাৰ যদি কৃষ্ণ নামত মাতাল হোৱা এবাৰ যদি কৃষ্ণ নামত এবাৰ যদি বুৰ যাব পাৰা মানে জীৱনত পৰম গতি লাভ কৰিব পাৰিবা দেহাটো অকল তোমাৰ কাৰণে নহয় দেহাটো কাৰ কাৰণত দেহাটোত লৈ সকলোৱে আশা কৰে তোমাৰ নিজৰ দেহাটো তুমিও তোমাক দেহাটোক আশা কৰা তুমি তোমাৰ দেহাটোক মানে কি মই আৰু মোৰ দেহাটো ময়ো মোৰ দেহাটোক আশা কৰোঁ আকৌ ঘৰৰ ওচৰ চুবুৰীয়ায়ো মোৰ দেহাটোক আশা কৰে পুত্ৰ পৰিবাৰো চাই আছে দেহাটোক লৈ সেই দেহাটোৰ ওপৰত যদি কোনোবা অত্যাচাৰ চলায় তেতিয়াহ'লে এই দেহাটো কি হ'ব তেওঁ এইবিলাক ভুগিব লাগিব তাৰ কাৰণে কিন্তু শত্ৰু বেলেগ নহয় তুমি তোমাৰ নিজে নিজৰ বন্ধু হ'বা নিজে নিজৰ শত্ৰু হ'বা এই আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু ও আপুনি আপোনাৰ মাৰে হৰিকণ ভজিনৰে আপুনি হয় নষ্ট হৰি ভজে আপোনাক তাৰে তাৰ কাৰণে দায়ী বেলেগক দায় দিলে নহ'ব নিজেই দায়ী যদি তুমি হৰি ভজনা কৰা নাই তাৰ কাৰণে দায়ী তুমি নিজেই তুমি তোমাৰ নিজেই নিজৰ বন্ধু নিজেই নিজৰ শত্ৰু নিজেই নিজক ৰাখিবও পাৰা নিজেই নিজক মাৰিবও পাৰা হৰিক নভজি নৰে আপুনি হৈ নষ্ট যিয়ে নেকি হৰিক ভজনা নকৰে তেওঁ নিজে নিজেই নষ্ট হৈ যায় হৰি ভজি আপোনাক তাৰে হৰি ভজিলে কি কৰিব পাৰে জীৱই নিজক তাৰিব পাৰে সেইকাৰণে আজি মহামুনি ব্যাসদেৱক এইবিলাক উপদেশ নাৰদ মুনিয়ে দি আছে যে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজে যদিও তেওঁলোকে স্বৰ্গ পাই কিবা অকণমান যদি পুণ্যৰ বলত পালে পুনৰবাৰ আকৌ স্বৰ্গৰ পৰা অপ্সৰাসকলে গন্ধৰ্বসকলে লাঠি মাৰি পেলাই দিয়ে বোলে যা ইমান কম হেৰি লৈ আহিছে ইমান কম পুণ্য লৈ পেলাই আহিছে এই বুলি তাৰ পৰা মানে এনেকৈ পেলাই দিয়ে আকৌ ঘোৰ নৰকত মজিব লগা হয় তাৰমানে উদাহৰণ দিবৰ কাৰণে কৈছোঁ যেনেকুৱাকৈ বাইকত 1 লিটাৰ তেল ভৰালে 1 লিটাৰ তেল ভৰাই 1 লিটাৰ তেলেৰে যিমানখিনি যাব পাৰে সিমানখিনিহে যাব তাৰ পিছত আৰু যাব নোৱাৰে ঠিক তেনেকুৱা কোনোবাই যদি পুণ্য হ'ল সেই যিমানখিনি পুণ্য ল'লে সিমানখিনিহে যাব পাৰে এতিয়া মানুহে আজিকালি আকৌ সেই পুণ্যবিলাক কি কৰে ঈশ্বৰৰ ওচৰত এনেকুৱা মানে সাধাৰণভাৱে ঈশ্বৰৰ ওচৰত লৈ যায় মানুহৰ জীৱনটো পায় মানে নিজৰ জীৱনটোকে এটা সুকীয়া কৰি দিয়ে মানে সুলভ মূল্যৰ জীৱন কৰি দিয়ে যি নেকি দুৰ্লভ জীৱনটোক সুলভ কৰি দিয়ে মানুহে একাশী কল দি পেলাই প্ৰভু মোক এইটো দিয়ক সেইটো দিয়ক এই বুলি পেলাই এতিয়া এটা অগ্নিনাভ বুলি পেলাই মন্দিৰ এটা ওলাইছে অগ্নিনাভ মন্দিৰ বুলি পেলাই এটা ওলাইছে আমাৰ অসমত তাক লৈ বাতৰিত বহুত প্ৰচাৰ চলি আছে মই অৱশ্যে তেওঁলোকৰ বিৰোধী কৰিব নাযাওঁ ক'বও নাযাওঁ তেওঁলোকৰ কিবা এটা শক্তি আছে পাইছে কিন্তু মানুহবিলাকক লৈহে মই কওঁ কথাখিনি মানুহবিলাক ইমান লোভীয়া যে 500 টকা এটা দিলে বোলে তেওঁলোকৰ একে বহুত কিবা কিবি হয় একে চব পায় না মানুহে যদি একাশী কল দিলে একখুৰ চাকি জ্বলালে যদি চব পায় মানুহে ভাগৱত শুনিব আহিব নেকি মানুহে তাতে যাব তাৰমানে কি তোমাৰ ভোটটো মই ভোটক লৈ গৈছোঁ তোমাৰ ভোটটো 100 মান টকাত বিকাৰ কাৰণে গ'ল 100 টকাত বিকা যে কোনোবাই যে সূতা কম্বল দিলে যে তোমাৰ ভোটটো বিকি দিয়া এই তেনেকুৱা বিকাতহে যোৱাৰ নিচিনা হৈ গ'ল তাৰমানে কি তোমাৰ যি নেকি দেৱৰ দুৰ্লভ মনুষ্য তনু এই শৰীৰটো পাবৰ কাৰণে ব্ৰহ্মায়ো বাঞ্ছা কৰে এনেকুৱা এটা শৰীৰ লৈ প্ৰভু ভগৱন্তৰ পৰা যদি তুমি সামান্য কিবা এটা বস্তু যদি মাগা ইয়াতকৈ আৰু দুৰ্ভাগ্য কি থাকিব পাৰে আমি প্ৰভু ভগৱন্তৰ ওচৰত মাগিবই নাজানো কি লাগে প্ৰভু ভগৱন্তৰ ওচৰত ক'বই নাজানো প্ৰভু ভগৱন্তৰ ওচৰত কৈ থাকোঁ বোলে হে প্ৰভু মোৰ এইটো নাই সেইটো নাই ধনং দেহি বিদ্যাং দেহি পুত্ৰং দেহি মনোৰামা ভাৰ্যাং দেহি এই বুলি কেৱল দেহি আৰু দেহি বুলি কৈ থাকোঁ মোক দি আৰু দি আমাৰ দুখৰ কাৰণ কি জানে আমি যিখিনি পাইছোঁ এইখিনিক লৈ সন্তুষ্ট নথকাই হ'ল আমাৰ আটাইতকৈ দুখৰ কাৰণ প্ৰভু ভগৱন্তই আমাক ইমানখিনি দিছে কি দিছে এইখিনি আমি কোনো দিন বিচাৰ নকৰোঁ বোলে প্ৰভু তোমাৰ কৃপাত আমি এই যে চকু কাণ হাত ভৰি এইবিলাক পাইছোঁ ইমান সুন্দৰ এখন থানত যে জন্ম পাইছোঁ ওচৰতে এভাগ সত্ৰ আছে এইভাগ সত্ৰত আহিলে নাম কীৰ্তন শুনিব পাৰোঁ সাধু ভকতৰ সংগ দেখা পাওঁ প্ৰভু ঈশ্বৰক ইয়াতে দৰ্শন পাওঁ
ইমান সুন্দৰ যদি এটা আধ্যাত্মিকতা থকাৰ পিছত, ইমান সুন্দৰ মানৱী দেহা থকাৰ পিছত আমি যদি এইবিলাক যদি নাচাই, আমি যদি ঈশ্বৰৰ ওচৰত সাধাৰণ বস্তু, বোলে চাকৰি নাই, বোলে এইটো নাই, সেইটো নাই, ধন লাগে, সাধাৰণ বস্তু প্ৰাৰ্থনা কৰাৰ দৰে হয়। গতিকে সেইবিলাক বস্তু প্ৰাৰ্থনা কৰি আমাৰ মুখখন নিজকে জোঠা কৰি ল'ব নালাগে। প্ৰভুৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিব লাগে যে প্ৰভু, যদি প্ৰাৰ্থনাই কৰিব লগা হয়, প্ৰভু তোমাৰ যাতে দাস কৰি যাতে মোক লৈ লোৱা প্ৰভু। নাজানো প্ৰভু তোমাৰ দাস কেনেকৈ হ'ব পাৰোঁ, দাস হ'বৰ কাৰণে তুমি মাৰ্গদৰ্শন কৰাই নিয়া প্ৰভু, এই বুলিহে প্ৰাৰ্থনা কৰিব লাগে। মই ইয়াৰ আগতো কৈছোঁ, এইবাৰো কৈছোঁ, দাসৰ কিন্তু বহুত মাহাত্য আছে। ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে অতি টান কথা। গতিকে সেইকাৰণে সেৱক হ'বৰ কাৰণে চেষ্টা কৰিব লাগে। ঈশ্বৰে যদি সেৱক কৰি লয়, ঈশ্বৰে যদি এবাৰ যদি সেৱকৰ লিষ্টত আনি লয়, তেওঁ মোক খুৱাই ৰাখে নোখুৱাই ৰাখে, এইটো তেওঁৰহে কথা, আপোনাৰ মোৰ চিন্তা কৰিব লগা দৰকাৰ নহয়। যেনেদৰে কিছুমানে কোম্পানীত কাম কৰি থাকে, ৰেগুলাৰ নোহোৱাৰ পৰ্যন্ত তেওঁ মানে অভাৰ ডিউটি মাৰি থাকে, যাতে তেওঁ ৰেগুলাৰ হয়, ভালকৈ ডিউটি মাৰি থাকে। মালিকৰ চকুত এবাৰ আহি যোৱাৰ লগে লগে তেওঁক পাৰ্মানেণ্ট কৰি ল'ব, মানে তেওঁ হৈ গ'ল আৰু তেওঁ লিষ্টত আহি গ'ল। ঠিক তেনেকুৱাকৈ মালিকৰ দৃষ্টিত যাতে আমি পাৰ্মানেণ্ট হৈ যাব পাৰোঁ। তেওঁৰ ওচৰত যোৱাৰ পিছত তেওঁ যদি আমাক এবাৰ দাগ বুলি লয়, আমাক যদি চাকৰ বুলি লয়, তেওঁতো ডাইৰেক্ট চাকৰ হোৱাৰ কাৰণে আমাৰ দৰে মূৰমতিটো সেইটো হেৰি নায়েই, কিন্তু তেওঁৰ চাকৰতো চাকৰ আছে। গতিকে প্ৰভু তেওঁৰ চাকৰো যাতে চাকৰ হ'ব পাৰোঁ, এইটো আমি সদায় প্ৰাৰ্থনা কৰিব লাগে। আৰু চাকৰ কৰি ৰাখোঁতে তেওঁ খুৱাই ৰাখে নোখুৱাই ৰাখেতো তেওঁহে জানে, আমাৰ এইবিলাক চিন্তা কৰিব নালাগে। আমি মাত্ৰ কেৱল তেওঁক চিন্তা কৰিব লাগে, আমি তেওঁৰ কাৰণে কান্দিব লাগে। আমাৰ দুৰ্ভাগ্যৰ কাৰণ সেইটোৱেই যে আমি নিজৰ ঘৰ সংসাৰৰ কাৰণে অধিক কান্দোঁ, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে দিন ৰাতি কান্দোঁ, কেনেকৈ পাৰি ভালকৈ খুৱাব পাৰি, কেনেকৈ পাৰি উৰাব পিন্ধাব পাৰি, কেনেকৈ ডাঙৰ ঘৰ বান্ধিব পাৰি, দিন ৰাতি কান্দি আছোঁ। যিটো বস্তু তুমি লগত লৈ যাব নোৱাৰা, মিছা বস্তুক লৈ আমি কান্দি আছোঁ, কিন্তু যিটো সঁচা বস্তুক লৈ কোনোবা দিনা কান্দিছোঁনে? নিজকে এবাৰ প্ৰশ্ন কৰক। কৃষ্ণ বুলি কোনোবা এদিন কান্দি পাইছোঁ? কৃষ্ণ নাম লৈ কোনোবা এদিন কান্দি পাইছোঁ? যে সাধু ভকতৰ সংগত আহি কোনোবা এদিন কান্দি পাইছোঁ? ভগৱানৰ কাৰণে কোনোবা এদিন, ভগৱানক প্ৰাপ্তিৰ কাৰণে কোনোবা এদিন আমি প্ৰাৰ্থনা কৰি পাইছোঁ? নাই পোৱা। কিন্তু তেওঁ সৃষ্টি কৰা বস্তুবিলাক আমাক লাগে। ভিক্ষাৰীৰ নিচিনা কেৱল প্ৰভু ইটো দিয়ক সেইটো দিয়ক বুলি পেলাই আমি ভিক্ষা কৰি থাকোঁ প্ৰভুক। তাকো ভিক্ষা কৰিব নাজানো, কি ভিক্ষা কৰিব লাগে, যিটো সামান্য বস্তু, সেই সামান্য বস্তুটোকে আমি ঈশ্বৰৰ ওচৰত ভিক্ষা কৰি থাকোঁ। যেনেকুৱাকৈ এজন চক্ৰৱৰ্তী ৰজাৰ ওচৰত যদি কোনোবা এজন যদি ব্ৰাহ্মণ আহে যদি তেওঁ ভিক্ষা মাগিব আহে, তেওঁ চক্ৰৱৰ্তী ৰজাজনৰ ওচৰত তেওঁ যদি কয় বোলে মোক প্ৰভু 1 মাহৰ কাৰণে মোক মহাৰাজ কিবা এটা দিয়ক খাবৰ কাৰণে, তেওঁ যদি তাকে নকয় বোলে, যদি মহাৰাজক ক'লে হয় বোলে হেৰি, এই মহাৰাজ যে আপুনি মোক চাই পেলাই যিমানখিনি দিয়ে দিয়ক, তেতিয়া হয়তো ৰজাই তেওঁক বহুত হীৰা মুকুতা বহুত কিবা কিবি দি পঠালে হয়। তেওঁ ক'ব নজনাৰ কাৰণে তেওঁ অকণমান বস্তু পাব, 1 মাহৰ কাৰণে খুজিলে 1 মাহৰহে অন্ন পাব। তেওঁ যদি খুজিব জানিলে হয় তেওঁ বহুত বস্তু পালে হয়। গতিকে সেইকাৰণে খুজিব জানিব লাগিব ঈশ্বৰৰ ওচৰত। তুমি যদি ঈশ্বৰৰ হৈ যোৱা আৰু ইয়াতকৈ কিবা পাব লগা থাকিল নেকি? যদি ঈশ্বৰৰ হৈ যোৱা, প্ৰভু ভগৱন্তৰ যদি এবাৰ যদি দাসৰ লিষ্টত আহি যোৱা, জগতত আৰু ইয়াতকৈও পাবৰ কাৰণে কিবা থাকিল নেকি? ইয়াতকৈ আৰু কিবা লাগে নেকি জগতত? প্ৰভুৰ লিষ্টখনত আহি যাব লাগে এবাৰ, প্ৰভুৱে আমাক দাস কৰি ল'ব লাগে। প্ৰভুসকল, এই বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশত যে বৈকুণ্ঠ, আমি ইয়াতে যি নেকি কৃষ্ণ নাম লৈ আছোঁ, সেই বৈকুণ্ঠটো কৃষ্ণ নামেই লৈ থাকিব লাগিব। আমি ইয়াতে যি নেকি কৃষ্ণ নাম এনেকুৱাকৈ শ্ৰৱণ কীৰ্তন কৰি আছোঁ, এই মৰাৰ পিছতো গৈ পেলাই আমি কিবা কাৰণত যদি সৌভাগ্যক্ৰমে যদি কোনোবা ইয়াতে আমি যদি বৈকুণ্ঠ কিবা কাৰণত প্ৰাপ্তিও হওঁ, ধৰা হ'ল প্ৰাপ্তিও যদি হওঁ, তাতে গৈ কিন্তু ঘোঁৰাৰ ঘাঁহ কাটি থাকিব নালাগে, তাতেও গৈ কিন্তু এই কৃষ্ণ নাম ৰাম নামেই ল'ব লাগিব। সেইকাৰণে আমি ইয়াৰ পৰাই যাতে যত্ন কৰি লৈ কেৱল কৃষ্ণ নাম ৰাম নামত যাতে মজি থাকিব পাৰোঁ, কাৰণ ৰাম নামৰ বাহিৰে গতি নাই। হে ৰাম নাম কি মধুৰ, অ হৰি নাম কি মধুৰ, অ মধুময় হৰিৰ নাম মন প্ৰাণ কৰে জোৰ, মন প্ৰাণ কৰে জোৰ। এই ৰাম নামে কি কৰি দিব পাৰে? মন প্ৰাণ জোৰ কৰি দিব পাৰে। তাকেই এতিয়া দেৱৰ্ষি নাৰদে মহামুনি ব্যাসদেৱক এই কথাখিনি কৈ আছে যে যিহেতু পুণ্যবিলাক ক্ষয় হৈ গ'লে পুনৰ নৰকত মজে জীৱই, হেন জানি হে ব্যাস তুমি কি কৰা? এটা নিবাৰণ কৰিব লাগিব ইয়াৰ।
যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰতাৰ বাক্য কণ মানে কোজন বোলয় উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত এতিয়া কৈছে যে কোনোবাই যদি একো হোম যজ্ঞ কৰিব নালাগে যে বলি দিব নালাগে এই বুলি যদি কোনোবাই ক'ব যায় গোটাই ব্যাসতকৈও পণ্ডিতটো কহলাইছে বুলি কৈ দিব আমাক আকৌ পিছফালে দি গোটাই ব্যাসতকৈও মানে অধিক পণ্ডিতটো ওলাইছে ব্যাসতকৈ আৰু কি জানে এই বুলি কৈ দিব দকলে পাঠককে পিছফালে দি যায় সমালোচনা কৰিব পাঠকে ক'লেই হ'ব নে আমি আটা পিতাৰ দিনৰ পৰা কৰি আছোঁ বলি বিধান ক'লেই বাদ দিম নে পাঠকে ক'লেই বাদ দিম নে এইটোৱে কথা এইটোৱে হ'ল আমাৰ আটাইতকৈ দুৰ্ভাগ্যৰ কথা হয় সাধু সংঘত মহাজন যেন গত পন্থা মহাজনসকলে যেনেকুৱা পন্থাৰে যায় সেইটো পন্থাই ল'ব লাগে গতিকে সেইকাৰণে ভাগৱতে আমাক যি মাৰ্গ দেখুৱাইছে আমি যাতে সেই মাৰ্গেদি যাব পাৰোঁ আটা পিতাৰ ধৰ্ম বুলি পেলাই যাতে আমি কোনেও এইবিলাক ধৰি নাৰাখোঁ প্ৰকৃতি কহিলা তুমি আনেষে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক অহিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় গতিকে তুমি প্ৰকট কৰিব লাগিছিল কি ধৰ্ম তুমি বেদৰ যিবিলাক নাকি খুব সুন্দৰ মাৰ্গ আছিল কৃষ্ণ মাৰ্গ আছিল এইটো প্ৰকট কৰিব লগা আছিল তাকে নকৰি তুমি বেলেগহে প্ৰকট কৰি দিলা হোম যজ্ঞ কৰা পূজা পাতল কৰা এইবিলাক প্ৰকট কৰি দিলা যি নেকি কলিযুগত যাগ যজ্ঞ পূজা পাতল কৰাৰ কাৰণে মানুহে বহুত কষ্ট কৰিব লগা হয় যদি যাগ যজ্ঞ পূজা পাতল কৰি পেলাই ফল পায় সেইটো হৰিনাম লৈও এইটো ফল পাওঁ গতিকে হৰিনাম লোৱাই দেখোন শ্ৰেষ্ঠ হৰিনাম ল'লেই হৈ যায় গতিকে সেইকাৰণে এই কথাটো তুমি নিদি পেলাই কি কৰিলা তুমি মানুহক বিপথে পৰিচালিত কৰিলা সেইকাৰণে নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় আৰু সেইকাৰণে তোমাৰ চিত্তটো সুস্থিৰ হোৱা নাই সেইকাৰণে তোমাৰ চিত্তটো সুস্থিৰ হোৱা নাই আৰু তুমি মানে শুদ্ধকৈ থাকিব পৰা নাই সেইকাৰণে যি মানুহৰ মনত কিছুমান বেয়া ভাৱ লৈ থাকে সেই মানুহে খোলা হাঁহি মাৰিব নোৱাৰে তেওঁ যিমানেই ধনৰ ওপৰত বাগৰি নাথাকক তেওঁ গলৰ গোৰলৈ তেওঁ সোণাৰ ওপৰত বাগৰি নাথাকক ইয়াৰ ওপৰলৈ টকা বাগৰি নাথাকক একো কাম নহ'ব যদি তেওঁ কৃষ্ণ নামত যদি বুৰ গৈ নাথাকে কৃষ্ণ নামত ডুব গৈ থাকিব লাগিব ইমানলৈ যদি কৃষ্ণ নামত ডুব গৈ নাথাকে একো কাম নহ'ব একো লৈ যাব নোৱাৰে এইবিলাক তেতিয়া সুদামাৰ কাহিনীটো কোৱাৰ দৰে এইবিলাক চব মায়া গতিকে সেইকাৰণে আমি যাতে সেই মায়াবিলাকৰ বুজি লৈ আমি যাতে সেইবিলাকতে লাগি নাথাকোঁ একো লৈ যাব নোৱাৰা মৰাৰ দিনা কি বুলি কয় মানুহ এজন মৰাৰ দিনা এই তেওঁ নাই বুলি কয় তেওঁ নাই কোন তেওঁ নাই ঠিকেইতো আছিলোঁ মই হাত ভৰিটো একেই থাকে মানুহজন মৰাৰ দিনা কোন নাথাকে এদিনা তেওঁ নাই বুলি কয় এতিয়া কোন নাই কোন তেওঁ নাই তেৱেই ময়ে তেওঁ এইটোকেই বুজি ল'ব এতিয়া তাৰমানে তেৱেই ময়ে তেওঁ কোন তেওঁ নাই মই নাই সেইদিনা এতিয়া আপোনাক যদি সোধা হয় এই হাতখন কাৰ কি বুলি কয় মোৰ বুলি কয় ভৰিখন কাৰ মোৰ পেটটো কাৰ মোৰ মানে কোন মোৰ ভিতৰৰ পৰা কোনে মই কৈ আছোঁ এই ময়ে হ'ল ব্ৰহ্ম বুজি পাইছে নহয় ভিতৰৰ পৰা এজন ময়ে কৈ আছোঁ মই সেইকাৰণে মৃত্যুৰ দিনা কয় হাত ভৰি চকু কাণ চব একে নিথৰ হৈ পৰি থাকে মানুহজন এই তেওঁ গ'ল কোন তেওঁ গ'ল মানে সেই আত্মা গ'ল গুচি গ'ল নিজৰ দেশত আকৌ কৰ্ম অনুসৰি তেওঁ নিজৰ দেহা এটাত জন্মগ্ৰহণ কৰিব কোন তেওঁ নাই সেই তেওঁ নাই দেহাটো একেই আছে কিন্তু দেহাটো জ্বলাই দিব গতিকে সেইকাৰণে দেহাক লৈ প্ৰেম কৰা মানুহ অনেক পাব দেহাক বহুতে প্ৰেম কৰে এবাৰ কৃষ্ণক প্ৰেম কৰি চাওক মানুহেতো বহুতে আজিকালি যুৱক যুৱতীটো বহুত প্ৰেম কৰে এনেকুৱাকৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবিলাক নাথাকেনে বাৰু এবাৰ তেওঁলোকে ঈশ্বৰ কৃষ্ণক প্ৰেম কৰি চাওক ঈশ্বৰ কৃষ্ণৰ ওচৰত প্ৰেম কৰি চাওক এবাৰ তেওঁৰ পৰা যদি প্ৰেম লাভ কৰিব পাৰে কেনেকুৱা লাগে তেওঁৰ প্ৰেমত ডুব গৈ প্ৰেমিক প্ৰেমিকাই তেওঁলোকে কেৱল দেহ দৃষ্টিৰে ভাল পায় দেহাৰে চাইহে ভাল পায় মনত ৰাখিব ভিতৰৰ পৰা একো এডাল ভাল নাপায় আপুনি বুঢ়ী হৈ যাওক বুঢ়ী মৰলিও মৰ বুলি পেলাই ভাতৰ কাঁহীখন এনেকুৱাকৈ আগত দিব বুঢ়ীটো মৰলিয়ে ভাল আছিলে বুলি পেলাই তাকে আকৌ যদি বুঢ়া হয় বুঢ়া ভাতকেইটা এনেকৈ ঠেলি দিব বৰেকে
দি পেলাই ক'ব বোলে হেৰি এই বুঢ়া খা মৰি নাযায় কিয় বুঢ়া বুলি ক'ব এইবিলাক গীতা ভাগৱতত কৈছে কথাবিলাক এই বুঢ়া এই মৰিও নাযায় নতৰেও আগতে খোৱা লোৱাৰ সময়তহে আপুনি মানুহ হৈ আছে মনত ৰাখিব আপুনি খুৱাব ধুৱাব পৰা দিনকেইটাতহে আপুনি মানুহ হৈ আছে যেতিয়াৰ পৰা আপুনি খুৱাব নোৱাৰিব যেতিয়াৰ পৰা আপোনাৰ সৌন্দৰ্য যেতিয়া নোহোৱা হৈ যাব তেতিয়া আপোনাক প্ৰিয়তমায়ো ভাল নাপায় কোনেও ভাল নাপায় সঁচা কথা যদি ক'ব লগা হয় ভালকৈ ভাবি চাওক ভিতৰৰ কথা মই ক'ব লাগে কাৰণে কৈ থকা নাই অনুভূতিৰ কথা মই ক'ব লাগে কাৰণে এনেই মই বাহিৰৰ পৰা এনে কৈ থকা নাই এইবিলাক হ'ল মোৰ অনুভূতিৰ কথা গতিকে সেইকাৰণে যে ভাল পাওক কৃষ্ণক ভাল পাওক ৰামক ভাল পাওক বাকী ভাল পোৱাবিলাক হ'ল আমাৰ ক্ষণস্থায়ী সেইবিলাক ভাল পোৱাও থাকিব নাথাকে বুলি নকওঁ কিন্তু ক্ষণস্থায়ী ভাল পোৱা কিন্তু একমাত্ৰ স্থায়ী ভাল পোৱা হ'ল ঈশ্বৰ কৃষ্ণৰ ওচৰত সেইকাৰণে তেওঁৰ ওচৰত এবাৰ ভাল পাই চাওক না কিমান মজা কিমান আনন্দ গতিকে সেইকাৰণে ঈশ্বৰ কৃষ্ণই কি নকৰিব আপোনাক ডিভোৰ্চ নিদিব ঈশ্বৰ কৃষ্ণই কোনোদিন আপোনাক ব্ৰেকআপ নিদিয়ে কিন্তু বাকীয়ে কিন্তু ব্ৰেকআপ দিব ভগৱন্ত কৃষ্ণ ব্ৰেকআপ নিদিয়ে আপোনাক গতিকে সেইকাৰণে এবাৰ কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰি চাওক দেখিব জীৱনটো একদম ঊৰ্ধ্বগতি যাব নহ'লে কিন্তু অধোগতি গুচি যাব হে ৰাম ৰাম মোৰাই উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কণী শেষ দূৰ হওক তোমাৰ মনৰ মহা ক্লেশ গতিকে এতিয়া কি কৈছে নাৰদে এতিয়া উপদেশ দিছে ব্যাসদেৱক মোৰো উপদেশে কৰা ভাগৱত শাস্ত্ৰ এই যে ভাগৱত শাস্ত্ৰ আমি এতিয়া এনেকৈ পাইছোঁ এই নাৰদে উপদেশ দিছিলে কাক ব্যাসক আৰু কৈছে যে মই তোমাক উপদেশ দিছোঁ তুমি কি কৰা গোবিন্দৰ গুণ নাম প্ৰচাৰ কৰা গোবিন্দৰ গুণ নাম তুমি প্ৰচাৰ কৰিব লাগিব শ্ৰৱণ কীৰ্তন মাত্ৰ কৰক নিষেধ কেৱল মাত্ৰ শ্ৰৱণ কীৰ্তন কৰক দূৰ হওক তোমাৰ মনৰ মহাক্লেশ তোমাৰ যাতে মনৰ মহাক্লেশবিলাক দূৰ হৈ যায় এই বুলি পেলাই কৰিব দিয়াৰ কাৰণত আমি এই ভাগৱত ধৰ্ম এতিয়া আমি পাইছোঁ হে ৰাম ৰাম শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ তৰম যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ তৰম অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট সুন্ত হৰি কৃষ্ণ যদিও মাধৱৰ নৱবিধ ভক্তি আছে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন মহাশ্ৰেষ্ঠতৰ ভকতে যতেক গাৱৈ গুণ নাম স্বয়ং তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়ম হেন জানি ব্যাসৰিষি তুমি সৰ্বজান নিৰ্মিক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান হেন জানি হে ব্যাসঋষি তুমি কৃষ্ণৰ চৰিত্ৰ থকা এনেকুৱা এখন শাস্ত্ৰ তুমি প্ৰণয়ন কৰা এই বুলি দেৱৰ্ষি নাৰদে মহামুনি ব্যাসদেৱক আশীৰ্বাদ প্ৰদান কৰিছে ভকতে যতেক গাৱৈ গুণনাম ছয় ভকতে যিমানবিলাক গুণ নাম গায় এই মালাবিলাকহে বোলে কি কৰে প্ৰভু ভগৱন্তই বৈকুণ্ঠত থাকি পিন্ধে ভকতে যিমানবিলাক গুণ নাম লয় আমাৰ যে গুণমালা হ'লে গায় নহয় এই হৰি হৰি ৰাম হৰে হৰি ৰাম হৰি হৰি ৰাম হৰে হৰি ৰাম ইয়াত যিমান মানুহ বহি আছে সিমানে যদি হৰি হৰি ৰাম বুলি যদি গায় সিমানখিনি তেওঁলোকৰ নাম উৎপাদন হ'ব
ইমানখিনি নাম উৎপাদন হৈ কি হ'ব এই নাম বৈকুণ্ঠপতি বিষ্ণুৱে কি কৰে এই নাম তেওঁ গ্ৰহণ কৰে সেইকাৰণে এই কথাখিনি কৈছে যে নামৰ মালা কি কৰে ভকতে যি নেকি নামৰ মালা গাঁঠে সেই নামৰ মালাহে কৃপাময় প্ৰভু ভগৱন্তই পিন্ধে গতিকে এই নামৰ মালা থকা এনেকুৱা এখন শাস্ত্ৰ বৈকুণ্ঠৰ কল্পটোৰ শাস্ত্ৰ ভাগৱত নাম দি তুমি প্ৰণয়ন কৰা যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ ততো কৰি হিতো পবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাতৰতে ভকতৰ নাই তাত অভিলাষমতে ক'লে যিটো বাক্যে নাম কৃষ্ণৰ চৰিত্ৰ যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ যি বাক্যত নাম নাই কাৰ নাম কৃষ্ণৰ নাম যি বাক্যত নাই সেইটোৱে হ'ল অপবিত্ৰ বাক্য সেইকাৰণে ভকতে ভকতক লগ পালে কৃষ্ণ বুলি কয় কৃষ্ণ বুলি কৈ লৈ বোলে সাংসাৰিক কামখিনি কয় এই সাংসাৰিক কামবিলাক যিহেতু আমি পাতিব লাগিব সাংসাৰিক কামবিলাক পাতি হোৱাৰ পিছত পাতি উঠাৰ পিছত কি বুলি কয় কৃষ্ণ যাওঁ দিয়ক বাৰু বুলি কয় তাৰমানে সিমানতে কি হ'ল এই যে ব্লেক মানি যে হোৱাইট কৰে কিছুমানে ক'লা ধন বগা কেনেকৈ কৰে যে এই কিছুমানে কাৰোবাৰ একাউণ্টত দি মঠ মন্দিৰত দান দি তেনেকুৱাকৈহে কিবা কৰে ক'লা ধন বগা কৰে ঠিক তেনেকুৱাকৈ আমাৰ যিখিনি নেকি কথা বিষয়ী কথাবিলাক যিমান পাতিলোঁ সেই কথাখিনিক ভগৱত ভক্তিলৈ ৰূপান্তৰ কৰিবৰ কাৰণে সেইকাৰণে ভকতে ভকতক লগ পালে কৃষ্ণ বাপ আৰু যোৱাৰ সময়তো কৃষ্ণ ঠিক আছে যাই থাকোঁ পিছে হ'লে আজ্ঞা কৰিব এই হ'ল তাৰ কাৰণে কোৱা যায় এনেকুৱা নহয় সেইকাৰণে ভকতে ভকতক দেখা পালে কৃষ্ণ বুলি ক'ব লাগে বা কিছুমানে জয় শ্ৰীৰাম বুলি ক'ব পাৰে যাৰ যি ইচ্ছা এইটো ক'ব গতিকে সেইকাৰণে ক'লে উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ যি মুখেৰে কৃষ্ণ নাম নলয় সেই মুখখনে চোৱা পাতনিৰ গাঁততকৈও অধিক অপবিত্ৰ বুলি এতিয়া কৈ গৈছে হে ৰাম যিটো বাক্যে আছে গুণ নাম মাধৱৰ সিটো বাক্যে হৰে পাপ জনসমূহৰ ভকতিবিহীন জ্ঞান কৰ্মে হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তপ্ত অৰ্থ গতিকে যিমানবিলাক মাধৱৰ গুণ নাম আছে সেইবিলাক তুমি ইয়াতে লিপিবদ্ধ কৰাই দিবা সিটো বাক্যে হৰে পাপ জনসমূহৰ যাতে সেই মানুহৰ যাতে পাপবিলাক যাতে নাশ কৰিব পাৰে সেই নাম লোৱাৰ পিছত যাতে পাপ তাপ নাশ কৰি দিব পাৰে কহিলো স্বৰূপে বেদান্তৰ তপ্ত অৰ্থ গতিকে হে ব্যাস তোমাৰ আগত মই বেদান্তৰ তপ্ত মৰ্মবিলাক ক'লোঁ হে ৰাম ৰাম আবে অনাদৰি জ্ঞান স্বধৰ্মনি শেষ কেৱলে দিওক ভকতিৰ উপদেশ ভকতি কি কৰে সংসাৰৰ বন্ধ নাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস গতিকে কি যে ভকতিয়ে কি কৰিব পাৰে সংসাৰৰ বন্ধ নাশ কৰিব পাৰে সংসাৰত আমি বন্ধন হৈ আছোঁ তিনিকুৰা জুয়ে আমাক সংসাৰখনত সদায় মানে তাপিত কৰি আছে আধি ভৌতিক তাপ আধি দৈবিক তাপ আৰু আধ্যাত্মিক নামৰ তিনিকুৰা জুয়ে প্ৰত্যেককে পুৰি আছে আধি ভৌতিক মানে কি মানুহে জীৱ শৰীৰ পোৱাৰ লগে লগে জীৱই মানুহৰ শৰীৰ পোৱাৰ লগে লগে কি হৈ যায় ভৌতিক শৰীৰত সেই তাপবিলাক পায় কি তাপ পায় বোলে মানুহ হোৱাৰ লগে লগে জ্বৰ হ'ব খৰ হ'ব পেটৰ বিষ হ'ব মূৰৰ বিষ হ'ব দাঁতৰ বিষ হ'ব এটা এটা হৈ থাকে এইবিলাক ভৌতিক শৰীৰটোত উৎপন্ন হোৱাৰ কাৰণে এইবিলাক আধি ভৌতিক তাপ এইবিলাক তাপৰ পৰা প্ৰায় বাচিব নোৱাৰে মানুহে এটা হ'ল আধি দৈবিক তাপ হঠাতে দৈব দুৰ্বিবেকত হঠাতে হৈ গ'ল বোলে এই মানুহজন বোলে খোজকাঢ়ি আছিল বোলে হঠাতে বোলে ভৰিখন পৰি মচকা খাই বোলে তেওঁ এতিয়া বোলে হস্পিটেলত সেইজন মানুহৰ কথা শুনিছিলোঁ এই অলপ আগত মোক মাত দিছিল বোলে তেওঁ বোলে শেষে এই যে হঠাতে হঠাতে হয় এইবিলাক হ'ল দৈৱক্ৰমে হয় কাৰণে আধি দৈবিক তাপ আৰু আধ্যাত্মিক নামৰ তাপটো হ'ল যে ঈশ্বৰৰ ইচ্ছাত কি হৈ যায় মানে আধ্যাত্মিক তাপ পায় আধ্যাত্মিক তাপটো কি বস্তু হঠাতে ভূমিকম্প হ'ল হঠাতে ধুমুহা আহিল বোলে একদম উৰুৱাই লৈ গ'ল
হঠাতে বানপানী হ'ল বোলে একে ঘৰ দুৱাৰ উটি ভাহি গ'ল এনেকুৱা তাপবিলাকৰ পৰাও আমি তৰিব নোৱাৰোঁ আৰু আধ্যাত্মিক তাপ দুই প্ৰকাৰে থাকে শাৰীৰিক আৰু মানসিকভাৱে থাকে শাৰীৰিকভাৱেও আমি এইবিলাক কষ্ট পাই থাকোঁ আৰু এটা হ'ল মানসিকভাৱে পাওঁ মানসিকভাৱে কোনোবাই কষ্ট দিব কিবা টান কথা কৈ দিব আমি শুনিব নোৱাৰোঁ এইবিলাক মানসিকভাৱে কষ্ট পায় গতিকে সেইকাৰণে আমি কিছুমান কথাৰ তিতাবিলাক খাই থাকোঁ এইবিলাক তিতাৰেও কি কৰিব লগা হয় জীৱনটো উপভোগ কৰিব লগা হয় গতিকে এনেকুৱা তাপবিলাকৰ পৰাও বাচিবৰ কাৰণে একমাত্ৰ সচ্চিদানন্দ প্ৰভু ভগৱন্তহে এইটো পাৰে সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্ৰয়াদি হেতবে তাপত্ৰয়োৰ বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ সেইজন কৃষ্ণকে আমি কি কৰিব লাগে উপাসনা কৰিব লাগে সেৱা কৰিব লাগে যিয়ে নেকি তাপত্ৰয়োৰ বিনাশায় যে তেওঁ কি কৰিব পাৰে তিনিটা তাপৰ পৰা জীৱক পৰিত্ৰাণ দিব পাৰে ইচ্ছা কৰিলে প্ৰভু ভগৱন্তই তিনিটা যি তাপৰ কথা ক'লোঁ এই তিনিটা তাপৰ পৰাও পৰিত্ৰাণ দিব পাৰে প্ৰভু ভগৱন্তই সেইকাৰণে তেওঁৰ ওচৰত আমি কি কৰিব লাগে শৰণ ল'ব লাগে শৰণ মানে এনেকুৱা নহয় যে মই বাপ আপুনি শৰণ লৈছেনে হয় মই লৈ থৈ দিছোঁ বহুত আগতে লৈ থৈ দিছোঁ মই শৰণ লৈ ভজন লৈ গতি কৰিব লাগিব শৰণ লৈ থৈ দিলে নহ'ব শৰণ লৈ কি কৰিব লাগিব গতি কৰিব লাগিব বুৱতী নদীৰ নিচিনাকৈ গতি কৰিব লাগিব অৰ্থাৎ নাম উচ্চাৰণ কৰিব লাগিব ভজনত নাম পাই গুৰুৰ মাধ্যমৰ পৰা সেই নাম যদি জপ কৰা নাই বাকচত টোপোলা বান্ধি থৈ দিছে কাম হ'ব নেকি নহয় সেই নাম অহৰ্নিশে জপ কৰিব লাগিব ঠাৰ কৰি ৰাখিব লাগিব কটাৰীত যদি ঠাৰ দিয়া নাযায় যিমান চোকা কটাৰী নহওক কিয় কেইটামান দিন পিছত মামৰ পৰে মামৰ খোৱা কটাৰীক চুম্বকে আকৰ্ষণ নকৰে ঠিক তেনেকুৱাকৈ আমি যিমানেই যি নহওঁ কিয় আমি এই ঠাৰ দিব লগাৰ কাৰণে কি কৰিব লাগে সাধু সংগত আহিব লাগে সাধু সংগত আহিলেহে ঈশ্বৰে মোৰ বুলি সামৰি ল'ব সাধু সংগত যদি নাহোঁ তেতিয়া এইবিলাক নহয় সেইকাৰণে শৰীৰত ৰমণ কৰা ন শব্দে আনন্দ এই হ'ল শৰণ আমাৰ এইটো হ'ল শৰীৰ মই থকালৈহে এইটো শৰীৰ দেখাত হৈ আছে মই যোৱাৰ লগে লগে এইটো পুৰি দিব হেন জানি শৰীৰত ৰমণ কৰা কিহে ৰমণ কৰিব লাগিব ৰাম নামে ৰমণ কৰিব লাগিব ন শব্দে আনন্দ ৰাম নাম লোৱাৰ লগে লগে তেওঁ আনন্দ পাব লাগিব ৰাম নাম লৈ আনন্দ পাব লাগিব ৰাম নাম লৈ কৃষ্ণ নাম লৈ যদি তেওঁ আনন্দই নাপালে ইয়াতকৈ আৰু দুৰ্ভাগ্য কি থাকিব পাৰে গতিকে সেইকাৰণে আমাৰ যাতে এই শৰণ ব্যৱস্থাটো এনেকুৱা নহয় যে মই আমাৰ প্ৰভু ঈশ্বৰৰ ওচৰত গৈছোঁ গৈ পেলাই আমি শৰণ লৈ থৈ দিছোঁ এনেকুৱা নহয় এওঁৰ ওচৰত গৈ আমি কায় বাক্য মানে শৰণ ল'ব লাগিব গুৰুৱে কি আমি যাৰ ওচৰত শৰণ লওঁ সেইজন হ'ল উপদেশী গুৰু আমি প্ৰভু ঈশ্বৰ বুলি কওঁ উপদেশী গুৰু সেইজনক যদি আমি সাধাৰণ মানুহ বুলি ভাবি পেলাই শৰণ লওঁ শৰণ টিকি নাথাকে যিজন গুৰুৰ পৰা শৰণ লৈছোঁ তেওঁক যদি সাধাৰণ মানুহ বুলি পেলাই তুলনা কৰি থাকোঁ এই শৰণ বেছিদিন টিকি নাথাকিব সেইজনক আমি ভাবিব লাগিব বোলে তেওঁৱেই গুৰু তেওঁৱেই ব্ৰহ্মা তেওঁৱেই বিষ্ণু তেওঁৱেই মহেশ্বৰ এই বুলি চাব লাগিব আকৌ তেওঁ কিন্তু নিজকে নাচায় বোলে ময়ে ভগৱান বুলি তেওঁ নাচায় তেওঁ কি বুলি চাব মই ঈশ্বৰৰ পৰা মোক এইখিনি কৃপা কৰিছে এই বুলি চায় ঈশ্বৰৰ নিজকে সেৱক বুলি চায় গতিকে সেইকাৰণে যে গুৰু আৰু শিষ্যৰ সম্বন্ধটো এটা খুব এৰাব নোৱাৰা সম্বন্ধ সেইকাৰণে শিষ্যসকলৰ ওচৰত অনুৰোধ যাতে শিষ্যসকলে কেতিয়াও উপদেশী গুৰুজনক ভাবি নলয় সাধাৰণ মানুহ বুলি পেলাই যাতে জ্ঞান কৰি নলয় সাধাৰণ মানুহ আৰু আমাৰ নিচিনাই এনেকুৱা নহয় কাৰণ সাধাৰণ মানুহ গুৰু হ'বই নোৱাৰে সাধাৰণ মানুহে গুৰু হ'বই নোৱাৰে এইটো কথা সদায় মনত ৰাখিব গতিকে যাৰ নেকি ভগৱন্তৰ কৃপা থাকে তেনেকুৱা মানুহে কি কৰিব পাৰে গুৰুৰ আসনত অধিষ্ঠিত হ'ব পাৰে গতিকে তেনেকুৱা গুৰুক যদি কেতিয়াবা অসন্মান আহি যায় এইবিলাকৰ পৰা কিন্তু কেতিয়াও পৰিত্ৰাণ পোৱা নাযায় এইটো এটা ব্ৰহ্ম হত্যা পাপত তেওঁ বিলীন হৈ যায় এইবিলাক কথা বহুত আছে যিহেতু সময় গৈ আছে কাহিনী আকাৰে ক'ব লাগিলে বহুত যায় গতিকে মই সেইবিলাক কিছুমান চমুৱাই আনিছোঁ কৃষ্ণ হেৰা ভকতি কৰে সংসাৰৰ বন্ধন নাশম ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস এতিয়া ব্যাস ঋষি কিছুমান ভকতিৰ প্ৰভাৱৰ কথা নাৰদ মুনিয়ে ক'ব অৰ্থাৎ নাৰদ মুনি এই যি পূৰ্ব জন্মত কি আছিলে পূৰ্ব জন্মত নাৰদ আছিল দাসীৰ পুত্ৰ হৈ তেওঁ এই সাধু ভকতক তেওঁ সেৱা কৰিছিল
সেৱা কৰাৰ বিনিময়ত তেওঁ কি হৈছিল তেওঁ এজন মানে এতিয়া নাৰদ ৰূপে তেওঁ আহিব পাৰিছে পাৰিষদ ৰূপে পাইছে ঈশ্বৰৰ পাৰিষদ গতিকে সেইকাৰণে এই যে পাৰিষদী শৰীৰ লাভ কৰিছে পাৰিষদী তনু লাভ কৰিছে নাৰদে এনেই নহয় এক জন্মতে নহয় গতিকে সেইকাৰণে এই কথাখিনি এতিয়া ক'ব যাব যে ভকতিৰ প্ৰভাৱ শুনিও ব্যাসৰ ঋষি এইখিনি পিছত ক'ব যাব কৃষ্ণ অকণমান আছে বাপ মানৱ আইমাতৃ হ'ব আৰু অকণমান সময় আছে আমনি নাপাব আৰু আমনি পাইছে নেকি বাৰু এই গোটেই লাহে লাহে কৈ থাকে দেখোনে বুলি পেলাই আমনি নাপাব আৰু মই আমনি পোৱা যেন ভাৱ হয় আমনি নাপাব আৰু অকণমান আছে আৰু বেছি নাই হেৰা মৰাম স্বধৰ্মক তেজী ভজে কৃষ্ণ কহম প্ৰতি ও তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ নাৰদ মুনিয়ে আজি কৈ আছে যে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি যিয়ে নেকি নিজকে নিজে যিমানবিলাক জানো বুলি ভাবি থাকে এই সকলোবিলাক বস্তু বাদ দিব লাগিব আমাৰ আটা পিতাৰ দিনৰ পৰা চলি আহিছে যে মই এনেকুৱাকৈ কৰি থাকিম সেইবিলাক বস্তু বাদ দিব লাগিব অৰ্জুনেও মানিব খোজা নাছিল বাৰে বাৰে কৈ আছে যে এইবিলাক মই যুদ্ধই নকৰোঁ মই দৰকাৰ হ'লে ভিক্ষা মাগি খাম সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰ যুদ্ধৰ মাজ ভাগত ৰথখন ৰাখি কৈছে হে অৰ্জুন সৰ্বধৰ্মান পৰিত্ৰেজ মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপীভ্যো মুখ্য স্বামী মা শুচঃ হে অৰ্জুন তুমি নিজকে যিমানবিলাক জানো বুলি ভাবি আছা নিজকে যিমানবিলাক বল বুদ্ধি থকা বুলি ভাবি আছা এই সকলোবিলাক বাদ দি তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা মই তোমাক সকলোবিলাক অহংকাৰৰ পৰা ৰক্ষা কৰি দিম প্ৰভু ভগৱন্ত কৃষ্ণ কৈছে গতিকে অৰ্জুনক যদি গতি দিয়ে আপোনাক মোক কিয় নিদিব অৰ্জুনক যদি গতি দিয়ে আপোনাক মোক কিয় নিদিব সকলোকে দিব ভগৱানে সকলোকে এই কথাবিলাক কৈ আছে মাত্ৰ এবাৰ তেওঁৰ ওচৰত আমি কান্দিব লাগে কান্দিব জানিব লাগে আৰু কন্দাৰ যদি এই জনাখিনি যদি আমাৰ সৌভাগ্য হয় তেতিয়াহ'লে প্ৰভু ভগৱন্তে এইখিনি কৃপা কৰিব হেৰা মৰা ঊৰ্ধ্ব বাহু কৰি হেৰাম পৰু অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ হেৰা মৰাম জ্ঞানীটো কৰ্মীটো কৰিম তথাপি অধিক ও দেৱৰো বন্দনী যিটো ভকতিৰ গতিকে আজি কৈছে দেৱৰ্ষি নাৰদে কৈছে ঊৰ্ধ্ব বাহু কৰি হেৰা কৰোঁ অংগীকাৰ হে ব্যাসদেৱ মই ঊৰ্ধ্ব বাহু কৰি তোমাৰ ওচৰত মই অংগীকাৰ কৰি কওঁ অধম জাতিটো যদি জন্ম ভৈল তাৰ যদি তেওঁ অধম জাতিটো জন্ম হৈছে যদি কোনোবাই পাত্তাই দিব খোজা নাই সেইটো জাতি সেই জাতিটো যদি কোনোবাই জন্মগ্ৰহণ হৈছে সেই অধম জাতিও কি পাব গতি পাব জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক জ্ঞানীয়ে হওক কৰ্মীয়ে হওক তেওঁতকৈ অধিক বুলি কৈছে দেৱৰো বন্দনী যিটো ভকতিৰ ৰসিক যিয়ে নেকি ভকতিৰ ৰসত বিভোৰ হৈ থাকে প্ৰভু অকল এই যে কথাটো ক'লে জ্ঞানীটো কৰ্মীটো কৰি অধিক জ্ঞানী কৰ্মী হ'ব নালাগে ইমান জ্ঞান লাভ কৰিবৰ দৰকাৰ নাই ভক্ত হনুমানে কিন্তু ভগৱানৰ ইমানবিলাক জ্ঞান লাভ কৰি থকা নাই তেওঁ কি কৰিছে তেওঁ এটাই পৰিচয় দিছে মই ঈশ্বৰৰ প্ৰভু ৰামৰ মই সেৱক মই প্ৰভু ৰামৰ দূত বুলি পৰিচয় দিছে যেতিয়া লংকাত গৈ প্ৰথমতে বিভীষণক লগ পাই হনুমানে তেতিয়া বিভীষণে কৈছে যে তুমি কোন হয় পৰিচয়টো দিলে ভাল আছিলে তেতিয়া হনুমানে কৈছে যে মই ৰামৰ দূত মাত্ৰ ৰামৰ সেৱক বুলি লৈছে আমি হ'লে কি বুলি ক'লো হয় আমাৰ হ'লে ডেমে বেলেগ হৈ গ'লো বা মই অমুকৰ সেৱক মই অমুক তমুক
চাবচোন বাৰু মানুহৰ কিবা অকণমান হেৰি হ'বই লাগে, একদম চকুৰ চাৱনি বেলেগ হৈ যায়, চকুকেইটাৰ চাৱনি বেলেগ হৈ যায়, খোজৰ মানে খোজ কাটলেই বেলেগ হৈ যায়, তাৰমানে অকণমান তেওঁৰ টকা হ'বহে লাগে, অকণমান তেওঁ সমাজৰ চকুত মানে হ'বহে লাগে, তেওঁৰ খোজ কাটল বেলেগে হৈ যায়। এনেকুৱা অহংকাৰী কিন্তু হনুমান নাছিলে। সেইকাৰণে হনুমানৰ মন্দিৰ কি আছে, ৰামৰ মন্দিৰ পৃথিৱীত যিমান আছে তাতকৈ বেছি মন্দিৰ হনুমানৰ আছে, হয়নে নহয় বাৰু? ৰামৰ মন্দিৰ যিমান আছে তাতকৈ বেছিকৈ হনুমানৰ মন্দিৰ আছে। ৰামৰ ভক্ত যিমান আছে তাতকৈ বেছিকৈ হনুমানৰ ভক্ত আছে। হনুমানৰ ভক্তও কিন্তু কম নহয়, বহুত ভক্ত আছে হনুমানৰ। কিয় ভক্ত জানে? কাৰণ হনুমানে নিজকে ঈশ্বৰৰ সেৱক বুলি লৈছিলে। হনুমানে যিদিনা নেকি যাব লাগে, লংকাত যেতিয়া যাব লাগে, হনুমানে নিজেই নাজানে যে তেওঁৰ দেহাত যে ইমানবিলাক বল আছে। হনুমানে নিজেই নাজানে ইমান যে শক্তি আছে তেওঁৰ দেহাত। জাম্বৱন্তই কৈছে হনুমানক, হনুমান তে ইচ্ছা কৰিলে দেখোন তুমি যাব পাৰা, একে ঝাপে দেখোন তুমি গৈ পেলাই লংকাত উপস্থিত হৈ আহিব পাৰা, তুমি কিয় যোৱা নাই? তেতিয়া কি কৰিলে হনুমানে? তেতিয়াহে গম পাইছে, মই দেখোন এইটো শক্তি আছে দেখোন মোৰ। তেতিয়ালৈ গমেই নাপায় হনুমানে তেওঁৰ দেহাত কিমান শক্তি আছে। জাম্বৱন্তই মনত পেলাই দিছে, পাৰিবা হনুমান, তুমি পাৰিবা। সেইকাৰণে আমাকো এই শক্তিবিলাক কি কৰি দিব লাগে, কোনোবাই মনত পেলাই দিব লাগে যে তোমাৰ ভিতৰতেই কৃষ্ণ আছে, তুমি তেওঁক জগাবৰ কাৰণে চেষ্টা কৰা। তুমি বিদেশৰ তীৰ্থক লাগি যতন কৰিব নালাগে, বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা, হৃদয়ত ঈশ্বৰ আছে তাকে নুসুমৰা, হৃদয়তে ঈশ্বৰ আছে তাকে স্মৰণ নকৰা, কিন্তু ক'ত ইচ্ছা কৰা বোলে অমুকখন ধামত গ'লে ঈশ্বৰক পাম, আমাৰ ইয়াতে নাপাম, এনেকুৱা নহয়। এইখনেই বৈকুণ্ঠ পুৰী সদৃশ পৰিৱেশ, ইয়াতেই কি হৈ আছে, স্বয়ং প্ৰভু ভগৱন্ত ইয়াতেই বিদ্যমান হৈ আছে। এবাৰ ভগৱন্ত পুৰুষক দেৱৰ্ষি নাৰদে ক'লে, হে প্ৰভু আপুনি ক'ত থাকে? তেতিয়া প্ৰভু ভগৱন্তই লাহেকৈ উত্তৰ দিছে, হে দেৱৰ্ষি নাৰদ, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ মগ্ভক্তাং গায়ন্তি যত্ৰ তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে, য'ত মোৰ গুণগান গাই মই ততেই থাকোঁ, বেলেগ জেগাত নাথাকোঁ। আজি আপোনালোকে ইমান সুন্দৰকৈ এই সত্ৰভাগত আপোনালোকে এই যে আয়োজন কৰিছে ঈশ্বৰৰ গুণ নাম, এই হ'ল দ্বিতীয় বৈকুণ্ঠপুৰ। ইয়াতে প্ৰভু ভগৱন্ত নাথাকি আজি প্ৰভু ভগৱন্ত বৈকুণ্ঠত থাকিব পৰা নাই। তাকে মহাপুৰুষ গুৰুজনাই আকৌ লিখিছে, নাৰদ বিষ্ণু আচন্ত কৈম বৈকুণ্ঠ মই নথাকুৰয়, অযোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই, ও যাদৱ মাধৱ গৰুৰ কেতু তুমি ভকতৰ ভঞ্জন হেতু। গতিকে নাৰদত বিষ্ণু আচন্ত চাই, ইমান আচন্ত কৈ ইমান সুন্দৰকৈ ব্যাখ্যা কৰিছে যে বৈকুণ্ঠটো মই নাথাকোঁ, মই বৈকুণ্ঠটো নাথাকোঁ, যোগীৰ হৃদয়তো মই নাথাকোঁ। আপোনালোকে ভাবিব পাৰে কোনোবা তপস্বীৰ হৃদয়তহে ঈশ্বৰ আছে, নহয়, আপোনাৰ তাতে আছে। আপুনি জাগ্ৰত কৰক, আপুনি তেওঁৰ সন্তান হয়, আপোনাৰ ভিতৰতে কৃষ্ণ বিৰাজমান হৈ আছে, মাত্ৰ জাগ্ৰত কৰক। বৈকুণ্ঠত মই নাথাকোঁ, যোগীৰ হিয়াৰি কি ক'ত থাকোঁ মই, য'ত মোৰ ভক্তসকলে গুণানুকীৰ্তন কৰে মই ত'তে থাকোঁ। ইমান সুন্দৰকৈ কৈছে। গতিকে সেইকাৰণে আজি ইয়াতে প্ৰভু ভগৱন্ত স্বয়ং বিৰাজমান হৈ আছে। এনেকুৱা এটা অনুষ্ঠানত, এনেকুৱা এটা মহান অনুষ্ঠানত প্ৰভু ভগৱন্ত বিৰাজমান হৈ কি কৰি আছে, এই অনুষ্ঠান উপভোগ কৰি আছে। কোনে কেনেকৈ কি কৈ আছে, কি ভাবি আছে, কি কৰি আছে, এই গোটেইবিলাক বস্তু প্ৰভু ভগৱন্তক নকলেও বুজি পায়। আমি কি ভাবি আছোঁ প্ৰভুক আমি মুখেৰে ক'ব নালাগে। প্ৰভু ভগৱন্তই এনেই গম পায়, অন্তৰ্যামী নাৰায়ণ। যেনেদৰে এগৰাকী মাকে নিজৰ সন্তানক মানে গাখীৰ স্তন পান কৰাবৰ কাৰণে লয়, তেতিয়া সন্তানগৰাকীয়ে কিবা কয় নেকি? সন্তান যেতিয়া জন্ম পায়, জন্ম পোৱাৰ লগে লগে কয় নেকি বোলে মই গাখীৰ খাম বুলি পেলাই, বোলে মোৰ পায়খানা লাগিছে, পেচাব লাগিছে, কয় নেকি? নকয়। মাকে নিজে নিজে গম পায় যে সন্তানটোৱে গাখীৰহে খাবনে, পেচাবহে কৰিবনে, কি কৰিব, মাতৃয়ে নিজে নিজে গম পায়। সন্তানে ভাষাৰে নকয় বোলে মা মোক ইটো দিয়ক সেইটো দিয়ক বুলি নকয়, ভাষাৰে নকয়।
ঠিক তেনেকুৱাকৈ আমাৰো প্ৰভু ভগৱন্ত হ'ল ঈশ্বৰ, আমি তেওঁৰ সন্তান, আমি তেওঁক ভাষাৰে ক'ব নালাগে, ভাষাৰে নকলেও কি পায় ঈশ্বৰে সেইখিনি কথা শুনি পায় যে আমি কি কৰি আছোঁ, কি ভাবি আছোঁ, এই গোটেইবিলাক বস্তু জানে। সেইকাৰণে আজিও দেৱকী নাৰদে কৈছে উদ্ধবাহু কৰিহাৰা কৰোঁ অংগীকাৰ, যদি অধম জাতিটো জন্ম হয় তেওঁ কি হ'ব, তেওঁ গতি পাব। জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্ধনে যিটো ভকতি ৰসিক, যিয়ে নেকি ভকতি ৰসিক আছে, ভকতি ৰসিকজনে মহাপুণ্য পাব। হে ৰাম হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন, ভকতিৰ অৰ্থে মাত কৰোঁ যতন। হে ৰাম কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ, উপদেশী লোক হুক কৃষ্ণ তহমুখ। ৰাম হৰি ৰাম 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 কৃষ্ণ। হেন জানি কৈছে মহাবুদ্ধিমন্ত যিটোজন, যাৰ নেকি বুদ্ধি আছে, যি বুদ্ধিত পাৰ্গত, এনেকুৱা যদি বুদ্ধিমান লোক যদি কোনোবা আছে, ভকতিৰ অৰ্থে মাত্ৰ কৰক যতন, কেৱল ভকতিৰ অৰ্থে তেওঁ যতন কৰক, যত্ন কৰক। তেওঁ যদি ভকতিৰ কাৰণে যত্ন নকৰে তেওঁ কিন্তু নহ'ব। কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ, কালে কি কৰিব, বিষয়ৰ সুখবিলাক মিলাই আছে। বিষয়ৰ সুখ ক'ত পাৰি ভালকৈ খাব, ক'ত পাৰি ভালকৈ উৰিব পিন্ধিব, এইবিলাক কালে মানে বিষয়ৰ সুখবিলাকত মিলাই গৈ আছে, যাতে পাহৰি থাকে হৰি ভজনৰ পৰা। গতিকে উপদেশী লোক হওক কৃষ্ণ ধৰ্ম, গতিকে যিসকল উপদেশী লোক বা উপদেশ লৈ ভাল পায়, সেই উপদেশ লৈ ভাল পোৱা লোকসকলে কৃষ্ণ ধৰ্মুখ হোৱা। যদি কৃষ্ণত বিমুখ হ'ব লগা হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্য নাথাকিব। সেইকাৰণে প্ৰতিমা বৰুৱা পাণ্ডে কৈছে, ও একবাৰ হৰি বল মনের সোহনা, ও মানব দেহের গৈরব কইর না। ও একবার হরি বল মনের সোহনা, মানব দেহের গৈরব কইর না। মানব দেহা মাটির ভাণ্ড, ভাঙিলে হইবে খণ্ডরে খণ্ড। মানব দেহা মাটির ভাণ্ড, ভাঙিলে হইবে খণ্ডরে খণ্ড। ও ভাঙিলে দেহা জোড়া নিবার না হয়। একবার হরি বল মনের সোনা, মানব দেহের গৈরব কইর না। একবার হরি বল মনের সোনা, মানব দেহের গৈরব কইর না। গতিকে প্ৰতিমা বৰুৱা পাণ্ডে কৈছে, কি কৈছে, হে ৰচনা, হে জীৱা, তইতো কেৱল ৰসৰ সোৱাদবিলাকে লৈ থাকিলি। কাৰ ঘৰত তৰকাৰীখন ভাল হৈছে, কাৰ ঘৰত কোনখন ব্যঞ্জন ভাল হৈছে, এইবিলাক হয়তো তই ৰসবিলাক লৈ থাকিলি। এবাৰ কৃষ্ণ নাম লৈ চোৱা, এবাৰ ৰাম নাম লৈ চোৱা না। কাৰণ মানৱ দেহা মাটিৰ ভাণ্ড, এবাৰ যদি ভাঙিব লগা হয় মাটিৰ ভাণ্ড পুনৰ জোৰা নালাগে। মানুহৰ দেহাৰ পৰা এবাৰ যদি কৃষ্ণ ওলাই যাব লগা হয় আৰু পুনৰ নাহে। সেইকাৰণে মানৱ দেহা যিহেতু মাটিৰ ভাণ্ড, ভাঙিলে খণ্ড খণ্ড হৈ যাব। সেইকাৰণে হে ভাই, একবাৰ হৰি বুলি কোৱা না, একবাৰ ৰাম বুলি কোৱা না, এবাৰ কৃষ্ণ বুলি কোৱা। এই বুলি কৈছে। বাপ বান্ধৱ আই মাতৃ সমস্ত জনা, ইমান সময়ে আপোনালোকৰ মাজত কৃষ্ণ কথা কৈ গ'লোঁ। যিহেতু দেৰিও হৈছে, আপোনালোকেও অন্ন গ্ৰহণ কৰিব লাগিব, বহুত দেৰি হৈ গৈছে সময়তকৈ। আপোনালোকৰ এই যি মহান পৰিৱেশ এটা গঢ় দিলে, খুলি হাল্লা নোহোৱাকৈ ইমান সুন্দৰ এটা পৰিৱেশ দিছে, এই পৰিৱেশটো সঁচাকৈ অতি মহান পৰিৱেশ। মোৰ এটা ইউটিউব চেনেল আছে হিমাংশু নাথ বুলি পেলাই। এই হিমাংশু নাথ চেনেলত থকা সকলোৱে এই গোটেইখিনি বস্তু তেওঁলোকে দৰ্শন কৰিব। আজি আপোনালোকৰ যি নেকি ইমান সুন্দৰ এটা পৰিৱেশ, এই পৰিৱেশটো সকলোৱে দৰ্শন কৰিব, সকলোৱে দেখা পাব। আপোনালোকে যি নেকি এই মহান অনুষ্ঠান ভাগত আমাৰ দৰে এগৰাকী মূঢ়মতীক আপোনালোকে আনি এই আসনত অধিষ্ঠিত কৰালে, আপোনালোকৰ ওচৰত মই চিৰ ঋণী হৈ ৰ'লোঁ। আপোনালোকৰ ওচৰত মই যি নেকি কৃষ্ণ কথা ব্যাখ্যা কৰিলোঁ, যিখিনি জানিলোঁ, এইখিনিকে আপোনালোকে বহুত বুলি ল'ব।
আপোনালোকতকৈ বয়সতো বহুত সৰু, জ্ঞানতো বহুত সৰু, আপোনালোকে সকলোবিলাক জানেই, তথাপিও আপোনালোকে আমাৰ দৰে এগৰাকী অধমক বহুৱাই আপোনালোকে এই কৃষ্ণ কথা শ্ৰৱণ কৰিলে। এইখিনি শ্ৰৱণ যিখিনি দিব পাৰিছোঁ এইখিনিকে আপোনালোকে বহুত বুলি ল'ব, আৰু যিখিনি দিব পৰা নাই এইখিনিত বহুত লাগি নাথাকিব। যিখিনি পাইছে এইখিনিকেই বহুত বুলি যাতে লৈ যাতে আমাক আশীৰ্বাদ কৰে, যাতে আগলৈ এনেদৰে কৃষ্ণ কথা কৈ সাধু সন্তৰ সংগত চলি যাব পাৰোঁ, এইটোকে আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণতো সদায় প্ৰাৰ্থনা কৰোঁ। আপোনালোক প্ৰতিপতিকৰ মংগল হওক, প্ৰভু ভগৱন্তই কৃপা কৰক। আজি যি নেকি এই আয়োজক সমিতিয়ে বা এই সত্ৰৰ ফালৰ পৰা ইমান সুন্দৰকৈ এওঁলোকে আয়োজন কৰিছে, প্ৰভু ভগৱন্তই কৃপা কৰক। প্ৰভু ভগৱন্তৰ কৃপাৰে যাতে তেওঁলোকে সদায় যাতে আয়ুষত বিঘ্নি শূন্য হৈ সদায় যাতে এনেদৰে সাধু ভকতৰ সংগত চলিব পাৰে। প্ৰভু ভগৱন্ত এই অঞ্চলবাসীক সকলোকে সুমতি দিয়ক, সকলোকে যাতে মাৰ্গদৰ্শন কৰাই লৈ যাওক, প্ৰভুই চাব। এইটোৱেই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত একান্ত প্ৰাৰ্থনা। আৰু আমাৰ অজানিতে হোৱা দুখ ক্ৰুটিবিলাক এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব। দুখ ক্ৰুটিবিলাক আপোনালোকে যাতে নধৰি আপোনালোকে শুদ্ধখিনি গ্ৰহণ কৰে, আৰু যদি কিবা ভুল কোৱা বুলি ভাবে এইখিনি ইয়াতে থৈ ভালখিনি আপোনালোকে ঘৰত লৈ যাব, বেয়া বুলি ভবাখিনি ইয়াতে থৈ যাব বুলি আশা ৰাখিছোঁ। আৰু ইমানতে আমি আমাৰ ভাগৱত অনুষ্ঠানৰ বিৰাম দিছোঁ। কৃষ্ণ কৃষ্ণ।